ধেমাজি জিলাৰ গোগামুখৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৫ বছৰীয়া সোণালী জয়ন্তী বৰ্ষ আজি মঙলবাৰৰ পৰা আৰম্ভ হৈছে। পুৱা গছপুলি ৰোপণেৰে আৰম্ভ কৰা সোণালী জয়ন্তী বৰ্ষৰ দ্বিতীয় কাৰ্যসূচী হিচাপে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি চন্দ্ৰকান্ত দলে, প্ৰতিষ্ঠাপক সম্পাদক তথা মিচিং সমাজৰ প্ৰথম পাঠ্যপুথি প্ৰণেতা ৰত্নেশ্বৰ পেৰমে, প্ৰতিষ্ঠাপক অধ্যাপক চক্ৰধৰ পেগুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় দিনৰ ১২ বজাত। আজি উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে MSCৰ CM পৰমানন্দ চাইঙীয়া, লগতে অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল। ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক সকলো এই ৫ বছৰৰ পাছত ৫০ বছৰত ভৰি দিব এই জাতীয় মহাবিদ্যালয়খন ২০৩১ চনত। গতিকে আজিৰ পৰা ৫ বছৰীয়া এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি ইয়াতে বিশেষভাৱে প্ৰতিষ্ঠাপক সভাপতি, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। তাত আমি চাকি জ্বলালোঁ আৰু আমি ইয়াৰ পাছতে আমি গছ পুলি আমি ৰোপণ কৰিলোঁ আৰু ক্ৰমান্বয়ে কাৰ্যসূচীবিলাক আগবাঢ়ি গৈ থাকিল। হয়, ইয়াতে বহুত যিবিলাক আন্তঃগাঁথনিৰ প্ৰয়োজন আছে, এতিয়া ইমান দিন আমি দেখিছোঁ এটা পৰিকল্পিত পদক্ষেপ লোৱা নাছিলে। সেইটো কাৰণে যি ধৰণে আন্তঃগাঁথনি নিৰ্মাণ হ'ব লাগিছিলে বা যেনেকৈ য'ত হ'ব লাগিছিলে তেনেকৈ হোৱা নাই, তাৰ কাৰণে আমি কিছু অভাৱ দেখিছোঁ আৰু এতিয়া আমি কিছু চেষ্টা কৰিছোঁ আৰু আমাৰ ফালৰ পৰাও কিছু সহায় কৰিছোঁ আৰু আমাৰ বৰ্তমান যিটো শিক্ষামন্ত্ৰী, আমাৰ স্থানীয় বিধায়ক ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই এই ক্ষেত্ৰত পৰিকল্পিতভাৱে এটা আন্তঃগাঁথনি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। আমি আশা ৰাখিছোঁ এইখিনি খুব কম দিনৰ ভিতৰতে হৈ উঠিব।